নমস্কাৰ শ্ৰদ্ধা ছাৰ বাইদেউসকল আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল নলিনীকান্ত ডেকালৈ স্বাগতম জনাইছোঁ। ছাৰ বাইদেউসকল 2023 চনৰ পৰা অসম চৰকাৰে এটি বিশেষ কাৰ্যসূচী আৰম্ভ কৰিছে, সেইটো হৈছে অমৃত বৃক্ষ আন্দোলন, যাৰ জৰিয়তে এটি বৃক্ষ ইকনমিৰ যাতে প্ৰমোট কৰিব পাৰি তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু তাৰ লগত সংগতি ৰাখি 2024 অৰ্থাৎ এইবাৰো অমৃত বৃক্ষ আন্দোলন 2 কাৰ্যসূচী ৰূপায়ণ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আৰু এই অমৃত বৃক্ষ আন্দোলনৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি বিদ্যালয়সমূহে কি কৰিব লাগিব বা ইয়াৰ লগত জড়িত কিছু ইম্পৰ্টেণ্ট তাৰিখ কেতিয়া আমি কি কৰিব লাগিব, সেই আটাইখিনি কথা আজি ভিডিঅ'টোৰ জৰিয়তে ক'বৰ কাৰণে চেষ্টা কৰিম। শ্ৰদ্ধা ছাৰ বাইদেউসকল, এইবাৰৰ অমৃত বৃক্ষ আন্দোলনত ৰেজিষ্ট্ৰেশ্যন কৰাৰ পদ্ধতি দুটা থাকিব। এটা হৈছে নিউ ৰেজিষ্ট্ৰেশ্যন, আনটো হৈছে ৰিনুৱেল ৰেজিষ্ট্ৰেশ্যন। অৰ্থাৎ যিসকলে যোৱাবাৰ ৰেজিষ্ট্ৰেশ্যন কৰিছিল তেওঁলোকে এইবাৰ ৰিনুৱেল কৰিব লাগিব, আৰু যিসকলে যোৱাবাৰ ৰেজিষ্ট্ৰেশ্যন কৰা নাছিল এইবাৰ প্ৰথমবাৰৰ কাৰণে ৰেজিষ্ট্ৰেশ্যন কৰিম বুলি ভাবিছে তেওঁলোকে নিউ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। অমৃত বৃক্ষ আন্দোলনৰ বাবে এটি বিশেষ ৱেবছাইট আছে বা আপোনালোকৰ এটা এপ্লিকেশ্যনো আছে। আপোনালোকে য'তে যাওক গ'লে আপোনালোকৰ এনেকুৱা ধৰণৰ তিনিডাল আঁচ পাব। তাত যেতিয়া ক্লিক কৰিব, ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াতে চাওক দুটা অপশ্যন দেখা পাব। এটা হৈছে ৰিনুৱেল ৰেজিষ্ট্ৰেশ্যন, আনটো হৈছে নিউ ৰেজিষ্ট্ৰেশ্যন। আপুনি যদি যোৱাবাৰ ৰেজিষ্ট্ৰেশ্যন কৰা এজন ব্যক্তি তেতিয়াহ'লে নিউ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, ৰিনিউ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। আৰু যদি এইবাৰ প্ৰথমবাৰৰ বাবে ৰেজিষ্ট্ৰেশ্যন কৰিবৰ কাৰণে আগবাঢ়িছে তেতিয়াহ'লে আপোনালোকে কি কৰিব লাগিব, নিউ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। এতিয়া অমৃত বৃক্ষ আন্দোলনৰ লগত সংগতি ৰাখি কেইটামান বিশেষ তাৰিখ আপোনালোকক জনাবৰ কাৰণে বিচাৰিছোঁ। সেই তাৰিখকেইটাৰ লগত আমি বিশেষভাৱে জড়িত হৈ থাকিব লাগিব আৰু সেই তাৰিখকেইটাৰ ওপৰত ভিত্তি কৰি আপুনি অমৃত বৃক্ষ ক'ৰ পৰা পাব, ৰেজিষ্ট্ৰেশ্যন কেতিয়া কৰিব লাগিব বা ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত আপুনি ফটো কেনেকুৱা ধৰণে আপলোড কৰিব লাগিব সেই কথাখিনি গম পাবৰ কাৰণে সক্ষম হ'ব। এয়া হৈছে 2024 চনৰ অমৃত বৃক্ষ আন্দোলনৰ বিশেষ টাইমলাইন। এতিয়া যিবিলাক গছপুলিবিলাক ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা য'ত ষ্টক কৰা হ'ব তালৈকে দিয়া হ'ব 20 জুলাইৰ পৰা 29 জুলাইৰ ভিতৰত ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা দিব, য'ত পুলিবিলাক ষ্টক কৰা হ'ব তালৈকে। আৰু ষ্টক কৰা জাগাৰ পৰা পুলিবিলাক ডিষ্ট্ৰিবিউট কৰা হ'ব, অৰ্থাৎ বিভিন্ন ঠাইলৈকে ডিষ্ট্ৰিবিউট কৰা হ'ব। 28 জুলাইৰ পৰা 12 আগষ্টৰ ভিতৰত সেই পুলিবিলাক ডিষ্ট্ৰিবিউট কৰা হ'ব, ভগাই দিয়া হ'ব। আৰু কালেকশ্যন অফ বেনিফিচাৰিজ, অৰ্থাৎ যিসকল ব্যক্তিয়ে পুলিবিলাক ৰুব সেই ৰোৱা ব্যক্তিসকলে পুলিবিলাক কালেক্ট কৰিব পাৰিব। 30 জুলাইৰ পৰা 12 আগষ্টৰ ভিতৰত তেওঁলোকে পুলিবিলাক কালেক্ট কৰিব পাৰিব, অৰ্থাৎ যি ঠাইত ষ্টক কৰা হ'ব ষ্টক কৰা জাগাৰ পৰা তেওঁলোকে পুলিবিলাক 30 জুলাইৰ পৰা 12 আগষ্টৰ ভিতৰত কালেক্ট কৰা হ'ব। আৰু এই কালেক্ট কৰাৰ বিভিন্ন প্ৰচিডিঅ'ৰ আছে, পঞ্চায়তে হওক VCDC হওক, ইয়াৰ জৰিয়তে তেওঁলোকে পুলিবিলাক কালেক্ট কৰিব পাৰিব। তাৰপিছত পুলিবিলাক যিসকল বেনিফিচাৰী, অৰ্থাৎ যিসকলে গছপুলিবিলাক ৰোৱা ব্যক্তিসকলে 1 আগষ্টৰ পৰা 15 আগষ্টৰ ভিতৰত পুলিবিলাক ৰুব লাগিব। আৰু 1 আগষ্টৰ পৰা 15 আগষ্টৰ ভিতৰত তেওঁলোকে কি কৰিব লাগিব, পুলিবিলাক আপলোড কৰিব লাগিব। অৰ্থাৎ গছপুলিটো ৰোৱাৰ লগে লগে গছপুলিটোৰ লগত একপি ফটো তুলিব লাগিব। এই ফটোকপি জিঅ'টেগ কৰা ফটো হ'ব লাগিব আৰু সেই ফটোকপি 1 আগষ্টৰ পৰা 15 আগষ্টৰ ভিতৰত কি কৰিব লাগে, ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। আমাৰ বিদ্যালয়সমূহৰ কাৰণে এইটো 31 জুলাই আগতে ৰেজিষ্ট্ৰেশ্যন কৰিবৰ কাৰণে নিৰ্দেশনা দিয়া হৈছে, যাতে পৰ্টেলটো যোৱাবাৰৰ দৰে প্ৰব্লেম হৈ নাযায়। গতিকে বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰীসকলে যদি যোৱাবাৰ ৰেজিষ্ট্ৰেশ্যন কৰিছিল তেওঁলোকে ৰিনিউ ৰেজিষ্ট্ৰেশ্যনটো কৰিব লাগিব 31 জুলাইৰ ভিতৰত। আৰু কোনোবা যদি ছাত্ৰ ছাত্ৰীয়ে যোৱাবাৰ কৰা নাছিল, শিক্ষক শিক্ষয়িত্ৰীয়ে যোৱাবাৰ কৰা নাছিল, কৰ্মচাৰীয়ে যোৱাবাৰ কৰা নাছিল, তেওঁলোকেও 31 জুলাইৰ ভিতৰত নতুনকৈ এইবাৰ কি কৰিব লাগিব, ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। আৰু ৰেজিষ্ট্ৰেশ্যন কৰি তেওঁলোকে ফটো নিৰ্দিষ্ট পৰ্যায়ৰ পদ্ধতিৰ জৰিয়তে আপলোড কৰিব লাগিব। আমি আমাৰ পৰৱৰ্তী পৰ্যায়ৰ ভিডিঅ'ত কেনেকুৱা ধৰণে ফটো আপলোড কৰিব লাগে বা ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে সেই বিষয়ে আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰিম। ভিডিঅ'টোত আপোনালোকে যিমান পাৰে সিমান আগলৈকে ফৰৱাৰ্ড কৰিব, কাৰণ অকল শিক্ষক বুলিয়ে নহয় সকলো কৰ্মচাৰীৰ কাৰণে বা সকলো ডিপাৰ্টমেণ্টৰ কাৰণে, অংগনাবাদীৰ পৰা আশাৰ পৰা আদি কৰি সকলোৰে কাৰণে এই ভিডিঅ'টো বহুতে জৰুৰী। ধন্যবাদ। শ্ৰদ্ধা ছাৰ বাইদেউসকল, নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল। এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক, ছাত্ৰ ছাত্ৰী, অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ। আপুনি যদি আজি প্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশ্যন প্ৰেছ কৰি থ'ব।